নমস্কাৰ জাবাইলোক আৰু প্ৰণাম জনালোঁ আপোনালোকক আৰু এই ভিডিঅ'ত সকলোকে স্বাগতম জনালোঁ আৰু মই এয়া উপস্থিত হ'লোঁ মঙলদৈ আৰু বন্ধুসকল এতিয়া ঠাণ্ডাৰ ছিজনতে সাপডাল ওলাই গৈছে আৰু বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই থাকিব কাৰণ ইয়াতে বিপদ হৈ যাবও পাৰে বা নহ'বও পাৰে আহকচোন বাৰু প্লিজ কাম আহক একদম তলত আছে আৰু খুটা আছে এই খুটাটো দিয়া ঘুমাইছি ক'ত আছে এইটা তলত বহুত চাবল লৈ ওপৰ আছে ঘাস চাওক বন্ধুসকল এডাল সাপ দেখা পাইছ না দেখা পাইছোঁ এডাল সাপ দেখা পাইছোঁ এডাল সাপ হুলাবেৰীয়া সাপ হুলাবেৰীয়া পোৱালি কিন্তু এডাল সাপৰ নিচিনা আৰু এটা সাপ আছে ছেম এনেকুৱা সাপে আৰু এডাল আছে একে নিচিনা সাপ এডাল হৈছে লেজাৰ ব্লেক ক্ৰেব দিছো কি হ'লে হৈছে এই চালে যাই যদি বাপা এই দল মুটো কোনাতে একদম মুটো কোনাতে একদম কোনাতে গৈছে কোনাতে ওপৰ মই এগুলা আমি দেখা এই সেট করে বেছি থাকে যায় চলাইছে যাবা দিছোঁ আগৰ সাপ মানে জিংকে জিংকে ধৰা বস্তু নহয় এনেকুৱা সাপ আজি ফাৰ্ষ্ট ধৰিবা মই ইমান টিকলি সাপ পানী লাগি আছে সাপৰ অন্য নালাগে ফিঙা লাগে অন্য লাগে মোক ফিঙা লাগে ভগছা নেকি কি ভয় কৰিছে ফুলেবৰীয়া পোৱালি ইয়াতে ক'ৰবাত আছে সাপ পোৱালি খানা লগাইছে না আছে আমাৰ এৰিয়াত বহুত বিলাক ইহঁতো আচলতে জানেতো সঁচা সঁচা পৰিলেহে কামৰয় ন জানিব লবি একবার লবি এ নাই নাই কি কলাই কি হয় এইটো কি হয় ফুলেবৰীয়া পোৱালি ফুলেবৰীয়া পোৱালি এই খুটি হ'ব জানা হোৱাই নাই নাজনিব দে সাপ সাপে কিছুমান সাপে বস্তাগিলা কামুৰি 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 ছিঙি দিয়ে অঁ বিষৰ কি কৰিবি আজি এইখন এৰি দিম চাওক বন্ধুসকল এইডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিছিলোঁ মঙলদৈ শান্তিপাৰাৰ পৰা বন্ধুসকল এইবিলাক বস্তু হৈছে অমাত জীৱ আৰু এই অমাত জীৱ ঈশ্বৰ আল্লাহ বা নেদেখাজনে এটা আচৰিত ধৰণৰ গুণ দি থৈ দিছে আৰু সেইটো ভাবিবও নোৱাৰি বা কল্পনাও কৰিব নোৱাৰি বন্ধুসকল এই সাপবোৰৰ যেতিয়া গৰমৰ ছিজন হয় তেতিয়া ইয়াৰ আহাৰৰ প্ৰয়োজন খুব বেছিয়ে হয় আৰু বন্ধুসকল যেতিয়া ঠাণ্ডাৰ ছিজন পৰে তেতিয়া আহাৰৰ প্ৰয়োজন খুব কমি যায় সেইটো এটা বহুত ডাঙৰ আচৰিত গুণ আৰু এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ জংঘলত পাৰ কৰাবৰ কাৰণে আৰু বন্ধুসকল এতিয়া ঠাণ্ডাৰ ছিজন আৰু ঠাণ্ডাৰ ছিজন কাৰণে প্ৰায় সাপ শিলৰ ফাঁকত ইটাৰ ফাঁকত গছৰ খুৰুঙত মৰা গছৰ ডাঠ বাকলিৰ ভিতৰত আৰু বন্ধুসকল কেতিয়াবা কিছুমান সাপ খৰিৰ ফাঁকত দমাই থোৱা তক্তাৰ ফাঁকত আৰু দমাই থোৱা বাটামৰ ফাঁকত আৰু বন্ধুসকল কেতিয়াবা সিহঁতৰ বেছি ঠাণ্ডা অনুভৱ হয় বা কেতিয়াবা সিহঁতৰ ভোক অনুভৱ হয় তেতিয়া সিহঁত বাহিৰত ওলাই আহে আৰু তেতিয়া মানুহে দেখা পায় আপোনালোকে সাৱধান হওক কেতিয়াবা ঠাণ্ডাৰ ছিজনতো আপোনাৰ ঘৰতো সাপ ওলাই যাবও পাৰে হয়তো কেতিয়াবা বিপদ ঘটা দিবও পাৰে এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত চাওকচোন বাৰু কিমান সৰু সাপ কিমান বেবী কিমান মৰম লগা আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম মহব্বত সহানুভূতি পাই থাকক বন্ধুসকল মইতো তেওঁলোকৰ ঘৰৰ মানুহক সজাগ কৰিলোৱে লগতে আপুনিও সজাগ হওক আৰু আপোনালোকৰ সম্পৰ্কীয় মানুহকো সজাগ কৰিবলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ